মই ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয় তাতে শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু প্ৰাৰ্থী হিচাপে আজি অত্যন্ত ভাল লগা এটা সময় আৰু তাতে মই ভোটদান কৰিলোঁ আৰু ভাল লাগিছে। ৰাইজ ওলাই আহিছে, ভোটদানৰ হাৰ এইবাৰ বৃদ্ধি হ'ব এনেকুৱা এটা অনুভৱ হৈছে। তিতাবৰৰ উন্নয়ন আৰু যি তিতাবৰৰ সমস্যাৰ সমাধান, মই ভাবোঁ যে ৰাইজে নিশ্চিতভাৱে আজিতো ৰাইজৰ সিদ্ধান্ত গ্ৰহণৰ এটা দিন। আজি তো জনতা জনাৰ্দনৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ কামনা কৰিছোঁ। তিতাবৰখন যাতে আগবাঢ়ি যায়, তিতাবৰৰ সমস্যাবিলাক যাতে সমাধান হয়, আজিৰ দিনটো তাকেই কামনা কৰিছোঁ। অসমৰ উন্নয়নৰ যাত্ৰাত তিতাবৰ লগত থাকক, সকলোৰে আশীষ বিচাৰিছোঁ আজিৰ দিনটোত সকলোৱে গণতান্ত্ৰিক যি মৌলিক অধিকাৰ তাক সাব্যস্ত কৰক আৰু সকলোৱে ওলাই আহক ভোটদান কেন্দ্ৰলৈ। দেৰি কৰিব নালাগে। আচলতে 5টা বজাত ভোট গ্ৰহণৰ শেষ সময় বান্ধি দিয়া হৈছে আমাৰ নিৰ্বাচনী আয়োগে। 5টা বজাৰ আগে যাতে সকলো মানুহ ভোটগ্ৰহণ কেন্দ্ৰত আহে, তাৰ কাৰণে সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। ভোটদান কৰাটো খুব গুৰুত্বপূৰ্ণ। আমি দেখিছোঁ নামনি অসমত কি হাৰত মানুহ আহিছে ভোট দিবলৈ। আমাৰ যিসকল খিলঞ্জীয়া অসমীয়া মানুহ, আমি কিন্তু খুব বেছি সজাগ হ'ব লাগিব এইবিলাক কথাত, কাৰণ তাতে ভোটিং পাৰ্চেণ্টেজ 90%, 95% হৈ যায়। তো আমি ইয়াতে মানে 65-70ত আমি থাকোঁ। তো এইটো পাৰ্চেণ্টেজটো বৃদ্ধি কৰাটো খুব প্ৰয়োজন, কাৰণ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণ যিসকল আমি গাঁৱৰ লোক আছে, চাহ বাগিচাৰ লোক আছে, চহৰৰ লোক আছে, আমি ক'ৰবাত মানে মই ভাবোঁ যে আৰু অধিক সচেতনভাৱে ভোটদান কেন্দ্ৰলৈ ওলাই অহাটো আন্তৰিকতাৰে কামনা কৰিছোঁ। জীৱনত প্ৰথমবাৰ নিজৰ কাৰণে ভোটদান কৰিছোঁ, ভাল লাগিছে। সেইটো এটা গণতন্ত্ৰ উৎসৱ, সকলোৱে এই উৎসৱটোত ভাগ ল'ব লাগে। এতিয়া ভোটদান কৰিলোঁ আৰু কেইদিনমান পিছত খেতি নামিব লাগিব। আশা ভাল, ৰাইজৰ যিটো হেৰি ভাল হ'ব। ৰাইজলৈ আজি যিটো এই উৎসৱটোত সকলোৱে অংশীদাৰী হ'ব লাগে। গম পাইছে আৰু ৰাইজে কি ক'ব লাগে, ৰাইজে চব কথা গম পায়। শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।